নমস্কাৰ। এতিয়া ৰাতি প্ৰায় 12:06 হৈছে আৰু 10 তাৰিখ আজি ৰবিবাৰ। তো এই নটিছখন মই চালোঁ SSC ৱেবছাইটত, CRPF ৱেবছাইটত, যিহেতু 20 তাৰিখৰ পৰা ফিজিকেল। যিহেতু সকলো জানে ট্ৰেইনিঙত আছোঁ, মোবাইল নাপাওঁ, ছানডে মোবাইল পাওঁ, সেইবাবে আৰু উপায় নাই। তো 20 তাৰিখৰ পৰা যিহেতু ফিজিকেল, মাজত মাত্ৰ 10 দিন সময়। আৰু এইবাৰ যিহেতু ফিজিকেল হ'ব অনলি, তো তাৰ বাবে অকল ফিজিকেল এদিন বা দুদিনত ক্লিয়াৰ হৈ যাব, এদিনতে ফিজিকেল ক্লিয়াৰ হৈ যাব। তো এইটো ভাল বুলিও ক'ব পাৰি, বেয়া বুলিও ক'ব পাৰি। কিছুমানৰ মতে ভাল, কিছুমানৰ মতে বেয়া। এইটো নিজৰ থিংকিঙৰ ওপৰত। কিছুমানে মেডিকেল একেলগে ভাল পায়, কিছুমানে ছিংগল ফিজিকেল ভাল পায়। যি কি নহওক, এই ভিডিঅ'টো ইম্পৰ্টেণ্ট কিছু ইনফৰ্মেশ্যন দিম, ধ্যান দি শুনিব। যিসকল প্ৰথমবাৰ ফিজিকেল দিব আছে, মাজত মাত্ৰ 10 দিন সময় যিহেতু, তো এই 10 দিনত কি কৰা উচিত, কি কি ডকুমেণ্ট প্ৰয়োজন হ'ব, আৰু এই 10 দিনত প্ৰেক্টিছ কেনেকৈ কি কৰা উচিত, তাৰ বিষয়ে অকণমান জনাম। প্ৰথম কথা, যিহেতু ফিজিকেলত ৰানিং হ'ব, হাইট চেষ্ট জোখা হ'ব। তাৰ বাবে ফিজিকেলত আৰু একোৱেই নাই, যিহেতু হাইট চেষ্ট এইটো কৰিব লগা আমাৰ একো নাই। চেষ্টটোত অকণমান কৰিব পাৰি, যিহেতু হাইটত কৰিব লগা একো নাই। তো কওঁ যে কাৰোবাৰ যদি চেষ্ট অকণমান কম আছে, বুক ডাউন মাৰক, পুছআপ বেয়া নহয়, পুছআপ মাৰক, যিমান পাৰে পুছআপ মাৰক, চেষ্টটো আহি যাব ধৰণীৰ। তাৰপিছত ৰানিং, মেইন কথা হ'ল ৰানিং। এতিয়া 10 দিন আছে বুলি বহুত ৰানিং টানি নিদিব, হাৰ্ড ৰানিং নকৰিব। এই 10 দিন নৰ্মেল ৰানিং কৰক, ভাল লাহে লাহে প্ৰেক্টিছ কৰক, টাইমিঙত মাৰক, বেছি টানিব নাযাব। বা ইমান দিনে যদি ৰাস্তাত ৰানিং কৰা নাই, এতিয়া নতুনকৈ ৰাস্তাত ৰানিং নকৰিব। চিন পেইন হৈ গ'লে অৱস্থা বেয়া হ'ব। SSC 2021 ভৰ্তিত 4 দিন আগত মোৰ অৱস্থা বেয়া হৈ গৈছিল ভৰিত। তেজপুৰত মই কিবাকৈ ৰানিং পাছ কৰিছিলোঁ, ভৰিত গামোচা গঠাই মানে বহুত কিবাকিবি কৰি টাইট কৰি গামোচা কাটি বহুত কিবাকিবি হৈছিল। তো এইকেইদিন পানী খাই থাকক যথেষ্ট, গ্লুক'জ খাই থাকক, ভাল বস্তু খাই থাকক, ফাষ্ট ফুড নাখাব, আৰু কি বুলি কয়, ৰেষ্ট লওক ভালকৈ। এইকেইদিন এক টাইম ৰানিং ভালকৈ কৰক, বেছি টানিব নাযাব, নৰ্মেল এক্সাৰচাইজ কৰক, ষ্ট্ৰেচ কৰিব ৰানিঙৰ আগত, ৰানিঙৰ পিছত ভালকৈ ভৰিটো মানে কুল ডাউন কুল আপ কৰিব, ৱাৰ্ম আপ কৰিব, কুল ডাউন কৰিব। তেতিয়া মেইনলি পেইন নহয়। একেদিন মানে ইনজুৰিৰ পৰা বাচি থাকক মেইন। আৰু এতিয়া কি বুলি কয়, ধৰক একেদিন হাৰ্ড প্ৰেক্টিছ কৰাৰ সময় নাই, টাইম গুচি গ'ল। কাৰোবাৰ ৰানিঙৰ টাইম যদি 28 মিনিট আহিছিল, এতিয়া 24 মিনিটত অনাটো টান, বহুত অসম্ভৱ নহয় বা টান। কাৰোবাৰ 25 মিনিট লাগি আছিল, তেওঁৰ আৰামছে 23 মিনিটত আহি যাব, সেইটো বেলেগ কথা। আৰু ইণ্টাৰভিউত যি টানিব লগা আছে, গোটেই ইণ্টাৰভিউত টানি দিব। কাৰণ ইণ্টাৰভিউৰ পিছত আৰু একো নাই, যিহেতু গোটেই টানি দিব নিজৰ ফালৰ পৰা। তাৰপিছত এইখিনিয়ে, আৰু মেইনলি পানী খাই থাকক, ডিহাইড্ৰেশ্যন নহ'ব, ভালকৈ হাইড্ৰেটেড হৈ থাকক মানুহটো। এইকেইদিন উল্টা পুল্টা একো এক্সাৰচাইজ, নজনা এক্সাৰচাইজ এইবিলাক একোৱেই নকৰিব। এইখিনি মেইন ইম্পৰ্টেণ্ট। তাৰ বাহিৰে একো নাই ফিজিকেলৰ। আৰু মেইন ডকুমেণ্টৰ কওঁ, PRC, ডমিচাইল চাৰ্টিফিকেট যিকোনো এখন বা দোকান ৰাখক। তাৰপিছত ID প্ৰুফ ৰাখিব, এডমিট কাৰ্ড ৰাখিব, 10th 12ৰ ডকুমেণ্টখিনি ৰাখিব, লগত জেৰক্স ৰাখিব। লগতে হাইট চেষ্ট যদি মানে ল'ব খোজে, হাইট চেষ্টৰ যিখন আমাৰ এনেক্সাৰ আছে, সেইখন উলিয়াই ৰাখক DC অফিচৰ পৰা। হাইট চেষ্ট যদি কম আছে, এনেক্সাৰ যিখন লাগে, ৰিলেক্সেশ্যন লওক। এইকেইখন ফৰ্মেট এইকেইদিনত ওলাই ৰেডি কৰক, তাৰ বাহিৰে ডকুমেণ্ট বিশেষ নালাগে। কাৰোবাৰ কিবা দুই এটা নাম চাম ভুল হৈছে, এফিডেভিট লৈ লওক। মই কিছুমান লিংক প্ৰভাইড কৰিছোঁ মোৰ আগৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, চাব পাৰে। এইকেইটা ভিডিঅ'তে ডকুমেণ্টৰ একদম A to Z সত্য পাব। মেইন ডকুমেণ্ট হাইট চেষ্টৰ এনেক্সাৰখন, কাষ্ট চাৰ্টিফিকেটখন, লগতে PRC নহ'লে ডমিচাইল এফিডেভিট, আৰু 10th 12ৰ ডকুমেণ্ট, ফটো, এইখিনি নৰ্মেল যিটো সকলোৱে জানে। বাকী এইখিনি সময়ৰ অভাৱৰ কাৰণে অলপ এক্টিভ নাই ইউটিউবত, উপায় নাই, ট্ৰেইনিঙত আছোঁ। সকলোকে বহুত বহুত শুভেচ্ছা দিলোঁ। ধন্যবাদ। জয় অসম।